মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ বিষয় সাধাৰণ জ্ঞান আৰু মানসিক সামৰ্থ্য অৰ্থাৎ জেনাৰেল নলেজ এণ্ড মেণ্টেল এবিলিটি সম্পৰ্কে আলোচনা কৰিম। বছৰেকীয়া পৰীক্ষা 2023-24 কুৱেশ্যনটো মই সলভ কৰি দিম। তোমালোকে ভালদৰে লক্ষ্য কৰিবা আৰু মই যিটো এনসাৰ হ'ব সেইটো ৰঙা চিয়াহীৰে অলৰেডি ৰাউণ্ড কৰি দিছোঁ। অকল কুৱেশ্যনটো গাই যাম, লগতে এনসাৰটো কৈ দিম। কুৱেশ্যন নং 1, তলৰ কোনবিধ ঔষধি উদ্ভিদ নহয়? এনসাৰ চি, চেগুন। কুৱেশ্যন নং 2, বনৰীয়া ঘোঁৰাপোৱা ৰাষ্ট্ৰীয় উদ্যানখন হ'ল? এনসাৰ এ, ডিব্ৰু-চৈখোৱা। কুৱেশ্যন নং 3, আহোম ৰাজত্বকালৰ প্ৰথমগৰাকী বৰবৰুৱা আছিল? এনসাৰ বি, মোমাই তামুলী। কুৱেশ্যন নং 4, অসমলৈ মানসকলক অনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা ব্যক্তিগৰাকী আছিল? এনসাৰ ডি, বদনচন্দ্ৰ বৰফুকন। কুৱেশ্যন নং 5, অসমৰ বৰ্তমান স্বাস্থ্যমন্ত্ৰীগৰাকী হ'ল? এনসাৰ বি, কেশৱ মহন্ত। কুৱেশ্যন নং 6, বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰীগৰাকী হ'ল? এনসাৰ ডি, অমিত শ্বাহ। কুৱেশ্যন নং 7, ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? এনসাৰ চি, 24 অক্টোবৰ। কুৱেশ্যন নং 8, বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়? এনসাৰ বি, 7 এপ্ৰিল। কুৱেশ্যন নং 9, ৰেডিঅ'ৰ উদ্ভাৱক আছিল? এনসাৰ এ, মাৰ্কনি। কুৱেশ্যন নং 10, ইউক্লিডে উদ্ভাৱন কৰিছিল? এনসাৰ বি, জ্যামিতি। কুৱেশ্যন নং 11, মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক? এনসাৰ চি, নিউটন। কুৱেশ্যন নং 12, 1889 চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰকাশ হোৱা আলোচনীখন আছিল? এনসাৰ এ, জোনাকী। কুৱেশ্যন 13, আই নামৰ উপন্যাসখনৰ লেখক হ'ল? এনসাৰ ডি, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কুৱেশ্যন নং 14, তলৰ কোনখন উপন্যাস ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত নহয়? এনসাৰ চি, ভানুমতী। কুৱেশ্যন নং 15, 2023 বৰ্ষৰ চুকাফা বঁটা প্ৰাপকগৰাকী হ'ল? এনসাৰ এ, ধীৰেন বেজবৰুৱা। কুৱেশ্যন নং 16, শেহতীয়াকৈ চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অভিনেতাগৰাকী হ'ল? এনসাৰ চি, আল্লু অৰ্জুন। কুৱেশ্যন নং 17, 2023 মেজৰ ধ্যানচাঁদ খেল ৰত্ন পুৰস্কাৰ
প্ৰাপকগৰাকী হ'ল এনচাৰ বি শৰৎ কমল। কুৱেশ্যন নং 18 ৰাষ্ট্ৰীয় পৰ্যায়ত সাহিত্যৰ ক্ষেত্ৰত প্ৰদান কৰা সৰ্বোচ্চ বঁটাটো হ'ল এনচাৰ ডি জ্ঞানপীঠ বঁটা। কুৱেশ্যন নং 19 IASৰ সম্পূৰ্ণ ৰূপটো হ'ল এনচাৰ বি ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ। কুৱেশ্যন নং 20 পানৰ সম্পূৰ্ণ ৰূপটো হ'ল এনচাৰ চি পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ। কুৱেশ্যন নং 21 2023 চনৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ক্ৰিকেটাৰগৰাকী হ'ল এনচাৰ বি বিৰাট কোহলি। কুৱেশ্যন নং 22 পকী বুলি জনাজাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহটো ক'ত অৱস্থিত? এনচাৰ ডি তেজপুৰত। কুৱেশ্যন নং 23 2023 বৰ্ষৰ শান্তিৰ নোবেল বঁটা প্ৰাপকগৰাকী হ'ল এনচাৰ এ নাৰ্গিছ মহম্মদী। কুৱেশ্যন নং 24 মিছ ইউনিভাৰ্ছ 2023 খিতাপ দখল কৰা মহিলাগৰাকী হ'ল এনচাৰ চি চেইনিছ পালাচিঅছ। কুৱেশ্যন নং 25 ছবিত থকা ব্যক্তিগৰাকী হ'ল এনচাৰ বি ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত। কুৱেশ্যন নং নিৰ্দেশনা প্ৰশ্নচিহ্ন থকা ঠাইত কি বহিব? শুদ্ধ উত্তৰটো বাছি উলিওৱা। কুৱেশ্যন নং 26 জাহাজ, সাগৰ, উট। এনচাৰ হ'ব ডি মৰুভূমি। কুৱেশ্যন নং 27 625:25 25:, এনচাৰ হ'ব চি 5। কুৱেশ্যন নং 28 ওজন কিলোগ্ৰাম, দূৰত্ব এনচাৰ বি মিটাৰ। কুৱেশ্যন নং 29 CDE 345 GHI এনচাৰ ডি 789। কুৱেশ্যন নং 30 মণিপুৰ পূৰ্বানী মিজোৰাম এনচাৰ ৰামমিজ। কুৱেশ্যন নং 31 তলত এটা গণকৰ 4টা অৱস্থান দেখুওৱা হৈছে। গণকটোৰ 6খন পিঠিত থকা সংখ্যাবোৰ ক্ৰমে 1 2 3 4 5 6। অৱস্থান কেইটা চাই অনৰ বিপৰীত পিঠিত থকা সংখ্যা আছে উলিওৱা। এনচাৰ ডি 6। কুৱেশ্যন নং 32 তলত এটা গণকৰ 4টা অৱস্থান দেখুওৱা হৈছে। গণকটোৰ 6খন পিঠিত থকা সংখ্যাকেইটা হ'ল 2 3 4 6 7। অৱস্থান কেইটা চাই 2ৰ বিপৰীত পিঠিত থকা সংখ্যা আছে এনচাৰ এ 5। কুৱেশ্যন নং 33 তলত এটা গণকৰ 4টা অৱস্থান প্ৰদৰ্শন কৰা হৈছে। গণকটোৰ 6খন পিঠিত থকা আখৰসমূহ হ'ল PQR STU। গণককেইটাৰ অৱস্থান পৰ্যবেক্ষণ কৰি টি থকা পিঠিৰ বিপৰীত পিঠিত কি আখৰ আছে লিখা। এনচাৰ বি কিউ। কুৱেশ্যন নং 34 খেলপথাৰত অভ্যাস কৰি থকা এগৰাকী খেলুৱৈয়ে প্ৰথম 20 মিটাৰ দক্ষিণলৈ গৈ বাওঁফালে ঘূৰিলে আৰু 30 মিটাৰ গ'ল। এইবাৰ বাওঁফালে ঘূৰি 20 মিটাৰ গৈ আকৌ বাওঁফালে 25 মিটাৰ গ'ল। প্ৰথম অৱস্থানৰ পৰা এতিয়া তেওঁ কোন দিশত কিমান দূৰত আছে? এনচাৰ চি পূব 5 মিটাৰ।
কুৱেশ্যন নং 35 এফ হ'ল এছৰ পুতেক, এছ হ'ল এমৰ ছোৱালীজনীৰ দেউতাক, এফ আৰু এমৰ সম্পৰ্ক, এনচাৰ বি ভাই ভনী। নিৰ্দেশনা প্ৰশ্ন নং 36 পৰা 37 লৈকে। অনুৰাগে দক্ষিণমুৱা হৈ 30 মিটাৰ খোজকাঢ়িলে, তাৰপাছত সোঁফালে ঘূৰি তেওঁ 30 মিটাৰ গ'ল। এইবাৰ বাওঁফালে ঘূৰি 20 মিটাৰ খোজকাঢ়িলে, তেওঁ আকৌ বাওঁফালে ঘূৰিলে আৰু 30 মিটাৰ গ'ল। কুৱেশ্যন নং 36 আৰম্ভণি স্থানৰ পৰা তেওঁ এতিয়া কিমান দূৰত আছে? এনচাৰ চি 50 মিটাৰ। কুৱেশ্যন নং 37 তেওঁৰ শেষৰ দিশটো কি? এনচাৰ বি পূব। কুৱেশ্যন নং 38 ৰমেনৰ ফালে দেখুৱাই ললিতে ক'লে, তেওঁ মোৰ ভনীৰ একমাত্ৰ ভায়েকৰ ল'ৰা। ৰমেন ললিতৰ কি? এনচাৰ এ পুত্ৰ। কুৱেশ্যন নং 39 কোন দুটা চিন পৰস্পৰ সালসলনি কৰিলে তলৰ সম্পৰ্কটো শুদ্ধ হ'ব? এনচাৰ চি হৰণ আৰু যোগ। নিৰ্দেশনা খালী ঠাইত কি বহিব? প্ৰশ্ন নং 41 পৰা 45 লৈকে। কুৱেশ্যন নং 41 এ চি এফ জে খালী ঠাই, এনচাৰ চি অ। কুৱেশ্যন নং 42 1 2 4 8 খালী ঠাই 32, এনচাৰ ডি 16। কুৱেশ্যন নং 43 খালী ঠাই 125 64 27 8 1, এনচাৰ চি 216। কুৱেশ্যন নং 44 15 24 35 48 63 খালী ঠাই, এনচাৰ এ 80। কুৱেশ্যন নং 45 ACE DFH খালী ঠাই ZX বি, এনচাৰ হ'ব এ WES। কুৱেশ্যন নং 46 এটা শ্ৰেণীৰ ছাত্ৰীৰ সংখ্যাৰ 3 গুণ শ্ৰেণীটোৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলৰ কোনটো হ'ব নোৱাৰে? এনচাৰ চি 42। কুৱেশ্যন নং 47 এজন মানুহে পশ্চিমৰ ফালে 10 মিটাৰ গৈ বাওঁফালে ঘূৰি 15 মিটাৰ গ'ল, আকৌ বাওঁফালে ঘূৰি 10 মিটাৰ গ'ল। এইবাৰ সোঁফালে ঘূৰি 5 মিটাৰ গৈ ৰৈ থাকিল। তেওঁ আৰম্ভণি স্থানৰ পৰা এতিয়া কোন দিশত আৰু কিমান দূৰত আছে? এনচাৰ ডি 20 মিটাৰ দক্ষিণত। কুৱেশ্যন নং 48 ইংৰাজী বৰ্ণমালাৰ প্ৰথমৰ পৰা 9তম স্থানত থকা আখৰ আৰু শেষৰ পৰা 14তম স্থানত থকা আখৰটোৰ ঠিক মাজত থকা আখৰটো কি? এনচাৰ এ কে। কুৱেশ্যন 49 যদি এ যোগ এছ এ বিয়োগ এম এ পূৰণ আৰু ডি এ হৰণ বুজায়, তেন্তে 10D 5S S14 D2 A9 M1ৰ মান হ'ব? এনচাৰ চি 4। কুৱেশ্যন নং 50 LKJ IHG FED, এনচাৰ হ'ব বি CBA। মৰমৰ ছাত্ৰ ছাত্ৰীসকল,
তোমালোকৰ মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।